মই আছোঁ বৰ্তমান হাহিমত দলঙৰ ওপৰত আছোঁ। তো দলঙৰ ওপৰত আহি অলপ ৰিল বনালোঁ। মোৰ লগত আহিছে গণেশ, ইয়াৰ নাম হৈছে গণেশ। তো আমি একেলগে আহিছিলোঁ। আমাৰ D+ ডান্স গ্ৰুপৰ মানে ৰিহাৰ্চেল হৈ আছে। তো আমি ৰিহাৰ্চেলত কি কয় হাহিমত ৰিহাৰ্চেল কৰি আছোঁ। তো এতিয়া ৰিহাৰ্চেল কৰা হ'ল। ভিডিঅ'টো দেখাব নোৱাৰিলোঁ, তথাপিও কালি পৰহি আমাৰ প্ৰেক্টিচৰ ভিডিঅ' পাই যাব। যি নহওক ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ পাইছে বা চাইছে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰিব। বলক তেনেহ'লে আমি গৈ থাকোঁ নেকি? গাইছ, এতিয়া মই বাইক নচলাওঁ, এতিয়া মই ব্লগ বনাম। এতিয়া গণেশে বাইক চলাব। গণেশ বলক, বলা সিগনেলটা নুমাই লওঁ। বৰ্তমান আমি গৈ আছোঁ। এতিয়া পালোঁ আমি মুচুৱা আমি ইফালে পাহাৰ সিফালে পাহাৰৰ মাজত ৰাস্তা এটা গৈ আছোঁ। ধুনীয়া ধুনীয়া নেচাৰেল আছে, এইবিলাক আছে মন্দিৰ। বহুত দিন বা বহুত মাহৰ মূৰত 9 মাহৰ মূৰত মই হাহিম আহিলোঁ আজি। এনে অহা নাছিলোঁ বাৰু, ডান্সৰ প্ৰেক্টিচ আছিল। প্ৰেক্টিচত অলপ প্ৰেক্টিচ কৰিলোঁ। আপোনালোকক ৰিহাৰ্চেল অলপ ক্লিপ দেখাওঁ। আমি ক'ত ৰিহাৰ্চেল কৰিছিলোঁ। জেগাডোখৰ যদি ভাল লাগে কমেণ্ট কৰি জনাব আমি ক'ত ৰিহাৰ্চেল কৰিছোঁ। গৰমৰ কাৰণে আমি ৰিহাৰ্চেল কৰিবলগীয়া হৈছে পথাৰত। স্কিপ অকণমান দি আছোঁ আপোনালোকক, চাই থাকিব। ফাইনেলি আমি চকুনীয়া টাউন পালোহি। এয়া হৈছে আমাৰ চকুনীয়া টাউন, চকুনীয়া চক। এইটো হাহিমৰ পৰা আহি পালোঁ। এতিয়া মই সিফালে যাম, ঘৰত যাম। চাদেও সেইফালৈকে